2024 চনৰ আজি শিৱৰাত্ৰি, যাক মহাশিৱৰাত্ৰি বুলিও কোৱা হয়। এই বিশেষ দিনটোতে মনোকামনা পূৰণাৰ্থে হিন্দু ধৰ্মৰ লোকসকলে ভগৱান শিৱক প্ৰচলিত নীতি নিয়মৰ মাজেৰে পূজা আৰাধনা কৰা দেখা যায়। 2024 চনৰ আজি শিৱৰাত্ৰিত শিৱ পূজাৰ শুভ সময় কেতিয়া, ই কেতিয়া শেষ হ'ব ইত্যাদিক লৈ প্ৰস্তুত কৰা আমাৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এইখিনিতে এটি অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই অল কৰি দিব। প্ৰিয় বন্ধুসকল, বিশ্বৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে যুগ যুগ ধৰি ভগৱান শিৱক এই দিনটোত বিশেষভাৱে পূজা আৰাধনা কৰি আহিছে। বিশ্বাস অনুসৰি এই দিনটোত নীতি নিয়মৰ মাজেৰে শিৱক পূজা আৰাধনা কৰিলে ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়, লগতে জীৱনৰ দুখ দুৰ্দশা আদিৰো অৱসান ঘটে। বৰ্তমান সময়ত বিভিন্ন শিৱ মন্দিৰ, শিৱথান আদিৰ উপৰি ভক্তসকলৰ গৃহতো প্ৰচলিত নীতি নিয়মৰ মাজেৰে এই পূজা সমাপন কৰা হয়। আনকি এই পূজাৰ লগত সংগতি ৰাখি বহু ঠাইত মেলা তথা সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰা দেখা যায়। প্ৰিয় বন্ধুসকল, প্ৰতি ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশীৰ দিনটোত বিশেষকৈ নিশাৰ ভাগত আয়োজন কৰা 2024 চনৰ আজি মহাশিৱৰাত্ৰিত শিৱ পূজনৰ শুভ সময় আৰম্ভ হ'ব আজি নিশা 9:58 পৰা আৰু ই অন্ত পৰিব পিছদিনা অৰ্থাৎ 9 মাৰ্চৰ বিয়লি 6:17।